মাননীয় অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে কিছু বছৰ আগলৈকে গুৱাহাটী ইউনিভাৰ্চিটিত আইডলৰ জৰিয়তে নেপালী ভাষাত MA কৰাৰ সুবিধা আছিলে, কিন্তু কাৰিকৰী কাৰণত যেহেতু MA কৰাৰ ব্যৱস্থা গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আইডলত নাইকিয়া হ'ল, তাৰ পাছৰে পৰা নেপালী সাহিত্য সভা বা বিভিন্ন জাতীয় সংগঠনে বিভিন্ন সময়ত অসমৰ গুৱাহাটী ইউনিভাৰ্চিটি, বড়োলেণ্ড ইউনিভাৰ্চিটি আৰু সন্দিকৈ মুক্ত ইউনিভাৰ্চিটিত নেপালী ভাষাৰ MA কৰাৰ সুবিধাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছে এই বিষয়ে মই প্ৰশ্ন কৰিছিলোঁ। আৰু লগতে যেহেতু বিগত 25 বছৰলৈকে কোনো এখন কলেজত নতুনকৈ নেপালী বিষয়ত শিক্ষক পোষ্ট কলেজ অথবা ইউনিভাৰ্চিটিত নোহোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ সংখ্যা পৰ্যায়ক্ৰমে কমি গৈছে। এই বিষয়ত আমাৰ চৰকাৰ তথা মাননীয় মন্ত্ৰী মহোদয়ে কি ধৰণৰ ব্যৱস্থা লৈছে মই জানিব বিচাৰিছোঁ। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, বৰ্তমান NEP-ৰ অধীনত মাষ্টাৰ্ছ ডিগ্ৰী বা MA কৰাৰ সুবিধা কেৱল বিশ্ববিদ্যালয়ত সীমিত হৈ নাথাকে, মহাবিদ্যালয়সমূহতো MA কৰাৰ বা MSc কৰাৰ, মাষ্টাৰ্ছ ডিগ্ৰী কৰাৰ সুযোগ সুবিধা আমাক NEP-য়ে প্ৰদান কৰিছে। আৰু আমি জানো অসমৰ বহু মহাবিদ্যালয়ত ইতিমধ্যে পোষ্ট গ্ৰেজুৱেট বিভিন্ন বিষয়ৰ পোষ্ট গ্ৰেজুৱেট কোৰ্চ মহাবিদ্যালয়সমূহত আৰম্ভ হৈছে। অসমত 4খন মহাবিদ্যালয় আছে, যি 4খন মহাবিদ্যালয়ত নেপালী ভাষা তাত ছাবজেক্ট হিচাপে আছে। ত্যাগবীৰ হেমবৰুৱা কলেজ, বিশ্বনাথ মহাবিদ্যালয়, ঢেকিয়াজুলিৰ LOKD মহাবিদ্যালয় আৰু দৰং মহাবিদ্যালয়। ইয়াতে দৰং মহাবিদ্যালয়ক বাদ দি বাকীখিনিত ছাত্ৰ ছাত্ৰী আছে। দৰং মহাবিদ্যালয়তো আছে, অলপ কম আছে। এতিয়া আমি এই মহাবিদ্যালয়কেইখনক তেওঁলোকলৈ আমি ইনষ্ট্ৰাকশ্যন দিম যে ইয়াত MA কোৰ্চ খুলিবৰ কাৰণে যি পৰ্যাপ্ত যি প্ৰয়োজনীয় তেওঁলোকক সহযোগিতা লাগে এইখিনি অসম চৰকাৰে আগবঢ়াব। মহাবিদ্যালয়কেইখনত যিহেতু নেপালী ভাষা ইতিমধ্যে প্ৰৱৰ্তিত হৈ আছে, তাতে মাষ্টাৰ্ছ কোৰ্চ বা MA পঢ়াৰ সুযোগ সুবিধাও সৃষ্টি কৰিব লাগে, তাৰ ক্ষেত্ৰত আমি পদক্ষেপ ল'ম। ইয়াৰ উপৰিও গুৱাহাটী ইউনিভাৰ্চিটিত যি অপেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং নেপালী লেংগুৱেজ আছিল, সেইটো বন্ধ হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত আমি কৃষ্ণকান্ত সন্দিকৈ অপেন বিশ্ববিদ্যালয়ত আমি নেপালী ভাষাৰ কোৰ্চ খোলাৰ কাৰণে যাৱতীয় আলাপ আলোচনা চলি আছে। ইয়াক খুব খৰতকীয়া কৰি সোনকালে এটা আমি সিদ্ধান্তলৈ লৈ যাম। আৰু নতুন কোনো কলেজ, যি কলেজত পৰ্যাপ্ত পৰিমাণে নেপালী ভাষাৰ অধ্যয়ন কৰিব বিচৰা ছাত্ৰ ছাত্ৰীৰ সম্ভাৱনীয়তা আছে, তেনে বিদ্যালয়ত নতুনকৈ নেপালী ভাষাৰ বিষয় খোলা বা ডিপাৰ্টমেণ্ট খোলাৰ বিষয়টো চৰকাৰে বিবেচনা কৰিব। ধন্যবাদ। ধন্যবাদ। অধ্যক্ষ মহোদয়, নেপালী ভাষাত যেহেতু স্লেট অনুমোদন হৈছে, অন্তৰ্ভুক্তি হৈছে, সেইকাৰণে আমাৰ যিহেতু ইয়াত কুৱেশ্যন এনচাৰত দিয়া আছে যে আমাৰ উপযুক্ত প্ৰাৰ্থীৰ অভাৱৰ কথা কৈছে, সেইকাৰণে মই নাভাবোঁ যে এতিয়া উপযুক্ত প্ৰাৰ্থীৰ সংখ্যা আছে। আৰু দ্বিতীয়তে মই এটা কুৱেশ্যন কৰিছিলোঁ অধ্যক্ষ মহোদয়, আমি প্ৰায় শুনি থাকোঁ যে আমি ইয়াৰ পৰাহে বাহিৰলৈ পঢ়া শুনা কৰিবলৈ যাওঁ, বিদেশলৈ পঢ়া শুনা কৰিবলৈ যাওঁ, এনেকুৱা আমি শুনি থাকোঁ। কিন্তু কিয় আমাৰ বিশ্ববিদ্যালয়সমূহে বহিৰাষ্ট্ৰৰ ছাত্ৰ ছাত্ৰীৰ আকৰ্ষণ কৰিব পৰাকৈ আমি তেনেধৰণৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ভুকীয়াকৈ বিদেশী ছাত্ৰ ছাত্ৰীৰ কাৰণে হোষ্টেলৰ পৰা আৰম্ভ কৰি এনেকুৱা আমি ব্যৱস্থা কিয় কৰিব বা কি ব্যৱস্থা গ্ৰহণ কৰিছে আমাৰ চৰকাৰে, এই বিষয়ত মাননীয় মন্ত্ৰী মহোদয়ে মোক জনাব নেকি? অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, অসমৰ বিশ্ববিদ্যালয়সমূহত আমাৰ যথেষ্ট সংখ্যক বহিৰাষ্ট্ৰৰ ছাত্ৰ ছাত্ৰী আছে, ফৰেইন ষ্টুডেণ্টছ আছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, এই দুইখন বিশ্ববিদ্যালয়ত আমাৰ ফৰেইন ষ্টুডেণ্টছ আছে।
ইয়াৰ উপৰিও গুৱাহাটী মেডিকেল কলেজতো আমাৰ ফৰেন ষ্টুডেণ্টছ আছে গতিকে এতিয়া আমি আমাৰ প্ৰগ্ৰেমবিলাক আমি অলপ সম্প্ৰসাৰণ কৰিব বিচাৰিছোঁ মই ভাবোঁ অনাগত দিনত বহিৰাষ্ট্ৰৰ পৰা অধিক সংখ্যক ছাত্ৰ ছাত্ৰী আকৰ্ষিত হ'ব ধন্যবাদ আপুনি কিবা ক'ব অধ্যক্ষ মহোদয় 1 মিনিট আছে TSB কলেজত তেখেতক সিদিনা অৱগত কৰা হৈছিল যে নেপালী ছাবজেক্টৰ পষ্টৰ চেংচনৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে তেখেতক জনাবলৈ অনুৰোধ জনাইছে অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় নেপালী বিষয় থকা মই কেৱল TSB নহয় বিশ্বনাথ এলকিডি দৰং এই 4খন মহাবিদ্যালয়ৰ নেপালী ভাষাৰ বিষয়কেইটাত মানে যি প্ৰয়োজনীয় পদ সেই পদ দিয়া আৰু এই ডিপাৰ্টমেণ্টকেইটাক শক্তিশালী কৰাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিম কুৱেশ্যন আৱাৰ অভাৰ এতিয়া 0 আৱাৰ শ্ৰী কমলেশ্বৰ দেৱ পুৰুকাই